কেণ্টিনৰ পৰা কিবা এটা খাই আহোঁগে। আজি ঘৰৰ পৰা খাই আহিবলৈ সময়ে নহ'ল মোৰ। বৰ ভোক লাগিছে এতিয়া। বল পিংকি, মোৰো ভোক লাগিছে। ময়ো আজি আহোঁতে গাখীৰ এগিলাচে খাই আহিছিলোঁ। বুলি বল আমি তিনিওজনীয়ে কেণ্টিনৰ পৰা কিবা এটা খাই আহোঁগে। তহঁত দুজনী যাচোন, মই নাযাওঁ। কিয় বুলি? তই নাযাওঁ কিয়? তহঁত দুজনীয়ে সদায় এনেকুৱা কৰ। সদায় ঘৰৰ পৰা খাই অহা নাই বুলি কেণ্টিনত গৈ খাওঁগে আৰু মোকো জোৰ কৰি লগতে লৈ যাওঁ। তহঁতে দেখোন জানই মোৰ হাতত কোনোদিন পইচাই নাথাকে, তথাপিও তহঁতে মোক জোৰ কৰি লৈ যাওঁ। তহঁতে যি খাওঁ মোকো জোৰ কৰি সেইবোৰকে খুৱাওঁ তহঁতে, আৰু শেষত পইচা তহঁত দুজনীয়ে দিয়। সদায় সদায় এনেকে ভাল নালাগে নহয়। মই আৰু আজিৰ পৰা তহঁতৰ লগত কেণ্টিনত খাবলৈ কেতিয়াও নাযাওঁ। তই নগ'লে আমিও নাযাওঁ। আমি দুজনীও ভোকতে থাকিম। বুলি পিংকিয়ে ঠিকে কৈছে। কিয়নো এনেকে জিদ কৰ তহঁতে? মই দুখীয়া হ'লো বুলিয়ে সদায় সদায় তহঁতৰ পৰা পইচা ল'বলৈ ভাল নালাগে নহয়। বুলি তই তাৰমানে আমাক ইমান পৰ বুলি ভাব? আমাক নিজৰ বুলি ভবা হ'লে তই এনেকুৱা কথা নকলি হ'লে। আমি ভালকে গম পাওঁ তোৰ ঘৰৰ অৱস্থাৰ কথা। সেই ৰাতিপুৱা 6টা বজাতে তই টিউচন কৰাবলৈ ওলাই যাওঁ। টিউচনৰ পইচা কেইটাৰে তই পঢ়া শুনাৰ খৰচ উলিয়াই আছ। তই যে ভালকে একো এটা খাইও আহিব নোৱাৰ ঘৰৰ পৰা, সেইটো আমি দুয়োজনীয়ে জানো। সেইকাৰণেহে আমি দুজনীও ঘৰৰ পৰা একো নোখোৱাকে আহোঁ। তিনিওজনীয়ে মিলি একেলগে কেণ্টিনত বহি খাওঁ। আৰু তই যদি সঁচাকৈ আমাৰ লগত নাযাওঁ তেনেহ'লে আমিও নাযাওঁ খাবলৈ। আমাৰ ইমান মৰমৰ বান্ধৱীজনী ভোকত থাকিব, আমিনো কেনেকে খাম? তিনিওজনীয়ে নহ'লে ভোকতে থাকিম দে। পিংকি, চুইটি, তহঁত দুইজনীয়ে মোক ইমান ভাল পাওঁ। মই যে এনেকুৱা কি পুণ্য কৰিছিলোঁ নাজানো, যাৰ কাৰণে তহঁতৰ নিচিনা বান্ধৱী পালোঁ। বুলি বলচোন কেণ্টিনলৈ, মোৰ বৰ ভোক লাগিছে। ঠিক আছে বাৰু বল। মোৰ কাৰণে তহঁত দুজনীয়ে ভোকত থকাটো মই নিবিচাৰোঁ। এয়া বুলি, পিংকি আৰু চুইটি তিনিওজনী বহুত ভাল বান্ধৱী। বুলিৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া, আনহাতে পিংকি আৰু চুইটি বহুত ধনী ঘৰৰ ছোৱালী। কাম কৰা মানুহজনীও চব কাম বন কৰি থৈ গুচি গ'ল। এখেতো অফিচৰ পৰা 9টা মানতহে আহিব ৰাতি। গোটেই দিনটো অকলশৰে এনেকে অলপো ভাল নালাগে। ইমান আৰু অকলে অকলে থাকিব পাৰি নেকি? ঘৰৰ কিবা কাম বন থাকিলেও বেলেগ আছিলে। দুজনীকে কাম কৰা মানুহ আছে, চব কৰিয়েই থৈ যায়। টিভি মোবাইল সেইবোৰ আৰু কিমান চাই থাকিম? মোৰ যে বহুত আমনি লাগিছে। আগৰ দিনবোৰ কিমান যে ভাল আছিল। আমনি লাগিবলৈ সময়ে নাই। দিনটো কলেজতে থাকোঁ, ইমান যে ফূৰ্তি কৰিছিলোঁ। বুলি আৰু চুইটিৰ লগত কলেজীয়া দিনকেইটা বহুত ধুনীয়াকৈ পাৰ কৰিলোঁ। আজি সিহঁত দুজনীলৈ বৰকে মনত পৰিছে। চুইটিৰ লগত অৱশ্যে মাজে মাজে কথা পাতোঁ, লগো পাওঁ। তাইও আমাৰ ঘৰলৈ আহে মাজে মাজে, ময়ো যাওঁ। কিন্তু এই বুলিজনীহে একো খা খবৰ নোপোৱা হ'লোঁ। আগৰ ফোন নাম্বাৰটো নাই চাগে তাইৰ। মই মাজে মাজে ফোন কৰোঁ, নালাগেই দেখোন। বেচেৰীজনীলৈ বেয়াহে লাগে। বেচেৰীজনীলৈ মোৰ বেয়াহে লাগে। বাপেকৰ ঘৰৰ অৱস্থাও বেয়া আছিলে, আৰু শুনিবলৈ পাইছোঁ যি ঘৰ মানুহলৈ বিয়া হৈ গৈছে তেওঁলোকৰ অৱস্থাও বোলে বৰ বেছি ভাল নহয়। দেউতাকৰ ঘৰতকেও বোলে আৰুহে দুখীয়া। বেচেৰীজনীয়ে জীৱনত সুখ নাপাবই নেকি বাৰু? তাইক লগ পাবলৈ বৰ মন গৈছে, কিন্তু তাইৰ ঠিকনাটোও নাজানো নহয়। কেনেবাকে চুইটিয়ে গম পাই নি বাৰু বুলিৰ শহুৰেকৰ ঘৰ ক'ত হয়? তাইলৈ ফোন এটা কৰি চাওঁ। কিবা কৰি বুলিৰ এড্ৰেছটো উলিয়াবই লাগিব। তিনিওজনী আকৌ এবাৰ লগ হ'লে বৰ ভাল লাগিব। মই চুইটিলৈ সোনকালে ফোন এটা কৰোঁ। হেল্ল' পিংকি, ক কি খবৰ তোৰ? মোৰ ভালেই চুইটি, তোৰ কি খবৰ? মোৰ খবৰো ভালেই। তই কি কৰি আছ? একো কৰা নাই অ', বৰ আমনি লাগিছে। ঘৰতে দিনটো অকলে অকলে থাকি একদম বৰ হৈ গৈছোঁ। অকলে বহি বহি কলেজৰ দিনবোৰলৈ বৰকে মনত পৰিছিলে, সেইকাৰণে তোলৈ ফোন এটাকে কৰিলোঁ। ভালেই কৰিলি। মোৰো প্ৰায়ে মনত পৰে সেই দিনবোৰৰ কথা। বুলি তই আৰু মই কিমান যে এনজয় কৰিছিলোঁ। তাকেহে চুইটি, কিন্তু বুলিৰ কিবা খবৰ পাইছ নেকি তই? নাই নহয়, বুলিৰ লগত লাষ্ট মই বিয়াৰ আগতেই কথা পতা। ইমান বছৰ হৈ গ'ল, বুলিক দেখাও নাই, আনকি তাইৰ লগত কথাও পাতিব পৰা নাই। মোৰো বৰ মনত পৰিছে বুলিলে। তই তাইৰ এড্ৰেছটো জান নেকি বাৰু? বলচোন নহ'লে এদিন দুয়োজনীয়ে গৈ তাইক লগ কৰি আহোঁগে। কথাটো তই ভালেই ভাবিছ। তিনিওজনী আকৌ এবাৰ লগ হ'লে বৰ ভাল লাগিব। কিন্তু বুলিৰ এড্ৰেছটোহে নাজানো। কিবা কৰি বুলিৰ এড্ৰেছটো উলিয়াব পাৰি নেকি বাৰু চুইটি? ৰচোন, তাইৰ ভনীয়েকৰ নাম্বাৰটো আছে মোৰ ওচৰত। কেইদিনমান আগত তাইক বজাৰতে লগ পাইছিলোঁ, তেতিয়াই তাইৰ নাম্বাৰটো ৰাখিছিলোঁ। তাইকে ফোন কৰি সুধি ল'ম ৰ বুলিৰ এড্ৰেছটো। তই বুলিৰ ভনীয়েকক লগ পাইছিলে যদি বুলিৰ নাম্বাৰটো ল'ব লাগিছিল আকৌ। মই বুলিৰ নাম্বাৰটোৱে খুজিছিলোঁ, কিন্তু ভনীয়েকে ক'লে বুলিৰ বোলে মোবাইলটো বেয়া হ'ল, সেইকাৰণে তাইৰ নাম্বাৰটোকে দিলে। সেইটো কথা। তেনেহ'লে সোনকালে ভনীয়েকক ফোন কৰি সুধচোন বুলিৰ এড্ৰেছটো। মই এতিয়াই ফোন কৰি সুধিম। পিছে যোৱাটো কেতিয়া হ'ব? মোৰতো আজিয়ে যাব মন গৈছে, কিন্তু এতিয়া আবেলিয়ে হ'ল নহয়, কাইলৈ ৰাতিপুৱাই ওলাবি। ঠিক আছে তেনেহ'লে, কাইলৈ ৰাতিপুৱাই বুলিৰ ঘৰলৈ যাম আৰু। ইমান বছৰৰ মূৰত যে তাইক দেখা পাম নহয়, ভাবিয়ে ভাল লাগিছে। আৰে ইমান ডাঙৰ গাড়ীখন লৈ আমাৰ ঘৰলৈ কোন আহিছে বাৰু? তাকে ময়ো চাই আছো, আমাৰ পদূলিতেই সোমাই আহিছে দেখোন। বেলেগ কাৰোবাৰ ঘৰ বিচাৰি চাগে আমাৰ ঘৰত সোমাইছেহি।
হ'ব পাৰে আমাৰতো ইমান ধনী মিতিৰ কুটুম কোনোৱে নাই। নমস্কাৰ বৰ্মা, নমস্কাৰ বৰ্তা। নমস্কাৰ, তোমালোকক চিনি পোৱা নাই যে। বৰ্তা, বৰ্মা, এইখন বাৰু বুলিহঁতৰ ঘৰ হয়নে? হয় হয়, এইখন বুলিৰে ঘৰ হয়। তোমালোকে তাৰমানে বুলিক বিচাৰি আহিছা। আমি আকৌ ভুলতে আমাৰ ঘৰত সোমালাহি বুলি ভাবিলো। নহলেনো ইমান ধনী মানুহ আমাৰ ঘৰলৈ কোন আহিব আৰু। পিছে তোমালোকে আমাৰ বুলিক কেনেকে চিনি পোৱা? আমি দুয়োজনী বুলিৰ লগত কলেজত একেলগে পঢ়িছিলো। বৰ্মা, আমি তিনিওজনী বেষ্ট ফ্ৰেণ্ড আছিলো। আমাৰ বন্ধুত্বৰ কথা সকলোৱে কৈছিল। সেইটো কথা, তাৰমানে তোমালোক বুলিৰ কলেজৰ বান্ধৱী। হয় বৰ্মা, বুলিৰ বিয়াৰ পিছৰ পৰা বুলিৰ লগত কথাই পাতিব পৰা নাই। তাইলৈ ইমানকে ফোন কৰো, ফোনটো নালাগেই দেখোন। ইমান যে মনত পৰি থাকে তাইলে, সেইকাৰণে যেনে তেনে তাইৰ ঠিকনাটো বিচাৰি উলিয়ালো আৰু আজি দুয়োজনী আহিলো তাইক লগ কৰিবলৈ। ভালে কৰিলা আইহঁত, বুলিও তোমালোকক লগ পাই বৰ ভাল পাব। ব'লা ব'লা, এতিয়া ভিতৰলৈ ব'লা, বুলি ভিতৰতে আছে। ব'লক বৰ্মা। মা, দেউতা, বাহিৰত কোনোবা আহিছে নেকি? আপোনালোকে কথা পাতি থকা যেন লাগিছিলে। বোৱাৰী, চোৱাচোন কোন আহিছে। পিংকি, চুইটি, তহঁত দুজনী আহিছ? মই ঠিকেই দেখি আছো না বাৰু? মোৰ দেখোন বিশ্বাসেই হোৱা নাই। আমি সঁচাকৈ আহিছো বুলি তোলে ইমান যে মনত পৰি আছিল। বুলি, তই ভালে আছনে বাৰু? তোক যে কিমান বছৰৰ মূৰত দেখিছো। মোৰ ভালেই, আৰু এতিয়াতো ক'বই নালাগে। তহঁত দুজনীক দেখি মোৰ যে ইমান ফূৰ্তি লাগিছে। বোৱাৰী, তোমাৰ লগৰ দুজনী কিন্তু কথাই বতৰাই বৰ ভাল। আৰু ইমান ধনী ঘৰৰ হৈও আমাক ইমান সন্মান কৰিছে। মা দেউতা, ইহঁত দুজনী আগৰ পৰাই এনেকুৱা, বহুত ভাল। ইমান বছৰৰ মূৰত তিনিজনী লগ হৈছা, তোমালোকে কথা পাতা, আমি ভিতৰলৈ যাওঁ। পিংকি, চুইটি, সঁচাকৈ তহঁতি আহি বহুত ভাল কাম কৰিলি। তোৰহে আমালৈ মনত নপৰে, আমাৰ দুয়োজনে তোলে সদায় মনত পৰে। তোলে ইমানকে ফোন কৰি থাকো, পিংকিয়েও কৰে ময়ো কৰো, কিন্তু ফোনটো নালাগেই দেখোন। মোৰ আগৰ ফোনটো বেয়া হ'ল নহয়, বিয়াৰ কেইদিনমান পিছতে বেয়া হ'ল। নতুনকৈ এটা কিনিম বুলি কিনিবই পৰা নাই। আমাৰ এখেতৰ অলপ সমস্যা হৈ আছে। টকা কেইটামান যোগাৰ কৰিব পাৰিলেই নতুনকে ফোন এটা ললো হলে। তইতো মানুহজনক লৈ আমাৰ দুজনী ঘৰলৈ যাব পাৰিলি হলে। কিয় বাৰু ইমান বছৰ নোযোৱাকে আছিলি? আমাৰ দুজনীৰ ওচৰত তোৰ নাম্বাৰো নাছিলে, ঠিকনাও নাছিলে। ইমান কষ্ট কৰি তোৰ ঠিকনা উলিয়াই আজি লগ কৰিব আহিছো। যাম বুলি ভাবিয়ে আছিলো, কিন্তু একেবাৰে সময় মিলাব পৰা নাছিলো। মানুহজন ৰাতিপুৱাই ওলাই যায়, ৰাতি আহি ঘৰ সোমাইহি। মোৰো গোটেই ঘৰখনত হাজাৰটা কাম, সময় উলিয়াব নোৱাৰো। তহঁতৰ নিচিনা ধনী ঘৰত পৰা নাই নহয় মই, 2-3টা চাকৰণিও নাই। চব কামটো মই অকলেই কৰিব লাগে। হ'ব দে, ইমান বছৰৰ পিছত হলেও আমি তিনিওজনী লগ পালো। এতিয়াতো লগ পায়ে থাকিম আৰু। তহঁত যে আহিছ মোৰ বৰ ভাল লাগিছে। কিন্তু তহঁতৰ নিচিনা ইমান ধনী মানুহ আমাৰ নিচিনা দুখীয়া মানুহৰ ঘৰলৈ আহিছ। তহঁতকনো ক'ত বহাও, কি খুৱাও, মই একো ভাবিয়ে পোৱা নাই। এনেকুৱা কথা নকবি বুলি তোক আমি আগতেও গালি পাৰিছো এনেকুৱা কথা কোৱাৰ কাৰণে। বন্ধুত্ব ধনী দুখীয়া চাই নহয়। আমাক আলহীৰ নিচিনা ব্যৱহাৰ নকৰিবি, আমি তোক চাবলৈহে আহিছো। তই ইমানবোৰ চিন্তা কৰিব নালাগে। এতিয়া ভিতৰতে বহিবি, মই চাহ কৰোঁগে। চাহ খাই তিনিজনীয়ে কথা পাতিম। ব'ল, আমিও তোৰ লগত পাকঘৰতে বহোঁগে। নালাগে পিংকি, আমাৰ পাকঘৰটো যিহে অভেনৰ নিচিনা গৰম হৈ থাকে। একো নহয়, ব'ল, তই দেখোন সদায় তাতে কাম কৰি থাক। বুলি তই যেতিয়া সদায় থাকিব পাৰ, আমি এদিন থাকিব পাৰিম দে। ঠিক আছে, ব'ল তেনেহ'লে। চুইটি, পিংকি, নাজানো আৰু তহঁতক কি খোৱালো বোৱালো। বেয়া চেয়া নাপাবি আৰু তহঁতৰে দুখীয়া বান্ধৱীজনী। মাজে মাজে এনেকৈ সময় মিলাই আহি থাকিবি। তহঁতক লগ পালে মোৰ মনটো বৰ ভাল লাগে। আহিম বুলি আমি মাজে মাজে আহিয়ে থাকিম। আৰু তই মানুহজনক লৈ আমাৰ দুজনী ঘৰলৈ যাবি আকৌ। তিনিজনী লগ হৈ কলেজৰ কথাবোৰ পাতিলে ইমান ভাল লাগে মনটো। বিনয় দেখোন আহিয়ে নাপালে এতিয়ালৈকে। তেখেতকো কৈ থৈ যাব পাৰিলো হলে তোক আমাৰ ঘৰলৈ লৈ যাবলৈ। কথা পাতোতে ইমান দেৰি হৈ গ'ল। চাচোন, বাহিৰত আন্ধাৰে হবলৈ হ'ল। আমি যাওঁ আৰু এতিয়া বুলি বিনয় আহি নাপালেহি আৰু। তেখেত আহিব হৈছেই, কেতিয়াবা অলপ দেৰি হয়। তহঁত দুজনী আহিছিলি, ইমান মনটো ভাল লাগিছিলে। এতিয়া যাবলৈ ওলালিয়ে। দিনটো কেনেকে পাৰ হৈ গ'ল গমকে নাপালো। আমিও ধৰিবই নোৱাৰিলো। ভাল সময়বোৰ পটককে পাৰ হৈ যায়। বুলি মই আহিলো দেই। এওঁলোক কোন হয়? বিনয়, তুমি আহি পালাহি, ভালেই হ'ল। মই যে তোমাক কৈ থাকো, কলেজৰ মোৰ দুজনী বহুত ভাল বান্ধৱী আছে। এওঁলোকে সেই দুগৰাকী, এয়া চুইটি আৰু পিংকি। লগ পাই বৰ ভাল লাগিল দেই। আপোনালোকৰ কথা শুনিয়ে থাকো আমাৰ বুলিৰ মুখত। আমি আপোনাৰ কাৰণে ৰৈ আছিলো। পিছে আপুনি আমাক তুমি বুলিয়ে ক'ব, আমি বুলিৰ বান্ধৱীহে। ঠিক আছে বাৰু, এনেও বয়সত তোমালোক মোতকে সৰুৱে হবা। বাহিৰত ইমান ডাঙৰ গাড়ীখন দেখি আচৰিতে হৈছিলো। কোনবা আহিছে আমাৰ ঘৰলৈ ভাবি আছিলো মই। ইমান ধনী হৈও আমাৰ বুলিৰ কথা যে তোমালোকৰ এতিয়াও মনত আছে, সেইটো দেখি ভাল লাগিছে। আমি তিনিজনীয়ে ইজনীয়ে সিজনীক পাহৰিবই নোৱাৰো কেতিয়াও। বুলিৰ কথা মই আৰু চুইটিয়ে প্ৰায়ে পাতি থাকো। আজি ইমান বছৰৰ মূৰত লগ পাই বৰ ভাল লাগিলে। এতিয়া আমি যাওঁ আৰু বুলি গোটেই দিনটো থাকিলো, বহুত ভাল লাগিলে। পিছে বতৰটো বৰ বেয়া কৰি আহিছে নহয়। বৰষুণ জাকো বহুত ডাঙৰকে আহিছে। বতৰৰ আগজাননীও দিছে, ধুমুহা আহিব পাৰে বোলে। পিংকি, যাওঁ ব'ল সোনকালে, নহলে আমি বাটতে ফচিব লাগিব। ৰচোন চুইটি, ইমান বৰষুণ দি আছে, মোৰ গাড়ীখন চলাই যাবলৈ ভয়ে লাগিছে।
ড্ৰাইভাৰজনকো নানিলো নহয়, নিজে ড্ৰাইভ কৰি আহিলো। তাকেই মই কৈ আছোঁ, আজি তোমালোক যাব নোৱাৰিবা নেকি? বতৰৰ অৱস্থা বহুত বেয়া। যদি তহঁত দুজনীয়ে বেয়া নাপাওঁ তেন্তে আজি ৰাতিটো আমাৰ ঘৰতে থাকি দে, মোৰ একো অসুবিধা নাই। পিছে চুইটি, তই কি কওঁ? থাকিব পাৰি বাৰু, আমাৰ এখেতো ঘৰত নাই নহয়, বিজনেছ ট্ৰিপ এটাৰ কাৰণে বাহিৰলৈ গৈছে, ঘৰত মই এনেই অকলেহে। তেনেহ'লে ভালেই হ'ব, আজি তহঁত দুজনী আমাৰ ঘৰতে থাকি দে। ঠিক আছে বাৰু বুলি, আজি আমি দুজনী তহঁতৰ ঘৰতে থাকিম। এনেও ইমান বছৰৰ মূৰত তোক লগ পাইছোঁ, এৰি থৈ যাবলৈ মনেই যোৱা নাই। মোৰো বহুত ভাল লাগিব আৰু অলপ সময় তহঁত দুজনীৰ লগত কথা পাতিব পাৰিম। পিংকি আৰু চুইটিক থাকিবলৈ ক'লো হয়, তাহাঁত দুজনী থকাৰ কাৰণে মোৰ বহুত ভালো লাগিছে, কিন্তু ৰাতি মই তাহাঁত দুজনীক ক'ত শুবলৈ দিম বাৰু? আমাৰতো বিচনা এখনো নাই। তাহাঁত দুয়োজনী সৰুৰে পৰা বহুত আৰামত ডাঙৰ হৈছে, এনেকে মাটিত থকাটো তাহাঁতৰ অভ্যাসেই নাই। কিমান কোমল কোমল বিচনাত শুৱে চাগে। তাকেহে বুলি মোৰো বৰ বেয়া লাগিছে। দুয়োজনীয়ে ইমান হেঁপাহ কৰি তোমাক লগ কৰিব আহিছিলে, দুয়োজনীয়ে এতিয়া কষ্টহে পাব লগা হৈছে। আৰু বিনয়, তাহাঁতক বাৰু মই এতিয়া কি বনাই খুৱাওঁ? মোৰ হাতত টকা কেইটামান আছিলে, সেয়া দিয়ে দুপৰীয়া ব্ৰইলাৰ মাংস আনাইছিলো। দুপৰীয়াৰ সাজটো তেনেকেই চলালো, এতিয়াতো ঘৰত একোৱেই নাই। ৰ'বাচোন বুলি, তুমি চিন্তা নকৰিবা, মই অকণমান ওলাই যাওঁ, কাৰোবাৰ পৰা টকা কেইটামান ধাৰলৈ ল'ব পাৰোঁৱেই নেকি? ইমান ৰাতিখন তোমাক ধাৰলৈ পইচা কোনে দিব বাৰু? তাতে আকৌ ইমান বৰষুণ দি আছে, তুমি এতিয়া ক'ত ওলাই যাবা? চাচোন পিংকি, আমি অহাৰ কাৰণে বুলিহঁতে কিমান চিন্তা কৰিব লগা হৈছে। আমাৰ ইমান মৰমৰ বান্ধৱী বুলি ইমান কষ্টত আছে, চাচোন আমি গমেই পোৱা নাছিলো। কি হৈছে বুলি? তহঁত দুটাই অকলে অকলে কি কথা পাতি আছ? নাই চুইটি, বিশেষ একো পতা নাই। বুলি তই দুপৰীয়া মাংসখিনি ইমান ধুনীয়াকৈ বনাইছিলি, মই অলপ সৰহকৈ খাই দিলো, এতিয়া দেখোন পেটটো কিবা কিবিহে কৰিছে। বুলি মোৰো পেট এতিয়ালৈকে ফুল হৈ আছে, ভোকে লগা নাই, অলপ সৰহকৈ খাই দিছিলো ময়ো। ক'তনো সৰহকৈ খাইছিলি? অলপে লৈছিলি দেখোন। নহয় বুলি, এতিয়া আৰু আগৰ বয়স নাই নহয়, ইমানকে হজম কৰিবই নোৱাৰো। সেইকাৰণে আমি দুয়োজনীয়ে পাতিয়ে আছিলো, এতিয়া ৰাতি আৰু একোৱে নাখাওঁ। সেই একো নাখালে কেনেকে হ'ব? ৰাতি দেখোন টোপনি নাহিব তহঁতৰ। বুলিয়ে ঠিকে কৈছে, ৰাতি নোখোৱাকৈ হ'ব নালাগে নহয়। তেনেহ'লে বুলি এটা কাম কৰ, আলু পিটিকা কৰ। মই বহুত দিন হ'ল পোৰা আলু পিটিকা খোৱাই নাই। তহঁতৰ ইয়াত চৌকাও আছে নহয়, বতৰটো ডাৱৰীয়া, পোৰা আলু পিটিকাৰে ভাত খাবলৈ বৰ ভাল লাগিব। সেই বুলি আৰু তহঁতক মই আলু পিটিকাৰে ভাত খাব পাৰিম নেকি? তোক আৰু কিমানবাৰ ক'ব লাগে, আমি তোৰ ঘৰলৈ আলহী খাবলৈ অহা নাই নহয়। আৰু আমাৰ যিটো খাবলৈ মন গৈছে সেইটোৱেতো খাম বুলি কৈছো। বিনয়, তুমিয়ে বুজোৱাচোন বুলি। বুলি, তাহাঁত দুয়োজনী যেতিয়া মন কৰিছে আলু পিটিকা খাবলৈ, তেনেহ'লে কৰি দিয়া আৰু। ঠিক আছে বাৰু, তহঁতৰ ইমান ইচ্ছা হৈছে যেতিয়া মই আলু পিটিকাকে কৰোঁ বাৰু। ব'ল তেতিয়াহ'লে তিনিজনীয়ে মিলি বনাওঁগে। পিংকি, চুইটি, যা আৰু। তহঁতে যে মোৰ নিচিনা ইমান দুখীয়া বান্ধৱীজনীক পাহৰি যোৱা নাই এতিয়াও, মনত পেলাই চাবলৈ আহিলি, সেইকাৰণে মোৰ বহুত ভাল লাগিলে। পিছে তহঁতক ভালকে আদৰ যত্নহে কৰিব নোৱাৰিলো মই, সেইকাৰণে বেয়া লাগিছে। বেয়া চেয়া নাপাবি আৰু তহঁতে। সেই বুলি কি যে কথাবোৰ কওঁ নহয় তই। বুলি কন্দা কটা বন্ধ কৰ এতিয়া। আমি যোৱাৰ সময়ত তই যদি এনেকে কান্দ, তেতিয়াহ'লে তোৰ ঘৰলৈ আৰু আমি কেতিয়াও নাহিম। মাজে মাজে আহি থাকিবা দেই আইহঁত, তোমালোক অহাৰ কাৰণে আমাৰ বহুত ভাল লাগিল। আহিম বৰমা, নিশ্চয় আহিম। আমি যেতিয়াই সময় পাওঁ বুলি আৰু আপোনালোকক লগ কৰিবলৈ গুচি আহিম। আৰু আপোনালোকো যাব আমাৰ দুজনীৰ ঘৰলৈ। বুলি তই গোটেই পৰিয়ালটোক লৈ কিন্তু যাব লাগিব। যাম, এদিন নিশ্চয় যাম। পিছে মই আৰু এটা কথা ভাবিছিলো, বিনয় তুমি ব'লাচোন মোৰ লগতে। মই এতিয়াই গৈনো কি কৰিম? বুলিৰ লগত যাম নহয় পিছত। বুলিৰ লগতো যাবাই পিছত, কিন্তু এতিয়া এটা কামৰ কাৰণেহে যাব লাগে। কি কামনো পিংকি? আমাৰ এখেতে নতুনকে ৰেষ্টুৰেণ্ট এখন খুলিছে, মেনেজাৰ পোষ্টটোৰ কাৰণে মানুহ বিচাৰি আছে। মই ভাবিছো বিনয় সেই পোষ্টটোৰ কাৰণে একেবাৰে উপযুক্ত হ'ব। কি, এখন ৰেষ্টুৰেণ্টৰ মেনেজাৰ? কিন্তু মই পাৰিম জানো? ইমান বছৰে মই খেতি বাতিৰ কামেই কৰি আহিছো, এইবোৰ কৰিব পাৰিম জানো? নিশ্চয় পাৰিবা বিনয়। আমাক এজন বিশ্বাসযোগ্য মানুহে লাগে, আৰু তোমাতকে বিশ্বাসী মানুহ আমি ক'ত পাম? আৰু তোমাৰতো পঢ়া শুনা একেবাৰে নথকা নহয়, টকা পইচাৰ অভাৱতহে আগলৈ পঢ়িব নোৱাৰিলা। কিন্তু পিংকি, এতিয়া আৰু কোনো কিন্তু নাই বুলি। আমাৰ নতুন ৰেষ্টুৰেণ্টখনৰ মেনেজাৰ বিনয়ে হ'ব লাগিব। আমাৰ এখেতৰতো একেবাৰে সময়ে নাই, নতুন ৰেষ্টুৰেণ্টখনতনো ক'ত সময় দিব পাৰিব? বিনয় তাত থাকিলে আমিও নিশ্চিন্ত হৈ থাকিব পাৰিম। পাৰিবি বিনয়, তই পাৰিবি। তই এনে পঢ়া শুনাত ভালে আছিলি নহয়? টকা পইচাৰ অভাৱৰ কাৰণেহে তোক বেছিকে পঢ়াব নোৱাৰিলো আমি, নহ'লে তইও আজি ডাঙৰ চাকৰি কৰিলি হয় চাগে। বৰমা বৰ্তাই ক'লে যেতিয়া এতিয়া আৰু একো কথা নাই। ব'লা বিনয়, তুমি আমাৰ লগত ব'লা, এখেতৰ লগত কথা পাতি ল'বা। ঠিক আছে বাৰু, সকলোৱে কৈছে যে এতিয়া ব'লা। তই সঁচাকৈ আমাৰ বহুত ডাঙৰ উপকাৰ কৰিলি পিংকি। বিনয়ে এনেকুৱা কাম এটা পালে গোটেই পৰিয়ালটো আৰামত চলিব পাৰিম। এতিয়াৰ পৰা তহঁতে আৰু ইমান দুখ কষ্ট কৰি থাকিব নালাগে বুলি। চোৱাচোন বিনয়, চুইটি আৰু পিংকিয়ে আগতেও মোৰ বহুত সহায় কৰিছে, আৰু এতিয়াও ইমান ডাঙৰ উপকাৰ কৰিব ওলাইছে। সঁচাকৈয়ে বুলি তুমি বহুত ভাগ্যৱান, নহ'লে আজিৰ যুগত ইমান ভাল বন্ধু বান্ধৱী কোনে পায় বাৰু? ব'লা বিনয়, এতিয়া সোনকালে ব'লা। আমাৰ এখেতক মই ফোন কৰি ক'লোৱেই, ৰৈ আছে চাগে। ব'লা।